প্ৰিয় দৰ্শকসকল, মই আজি মৌ পালন সম্পৰ্কে দুটামান বৰ্ণনা দিব বিচাৰিছোঁ। এয়া মৌবাহৰ সন্মুখত এখন আমি পৰ্দা দি দিছোঁ, যাৰ ফলত লাইটৰ পোহৰ মৌবাহৰ মুখে মুখে যাতে নপৰে। আৰু ইয়াৰ পাছতে যিহেতু মৌবাহ নতুনকৈ ধৰি অনা হৈছে, সোনকালে চাক সাজিবৰ বাবে আমি চেনি পানী চিৰাপ বনাই দিছোঁ। আৰু যেতিয়ালৈকে মৌচাক 8খন মৌচাক সম্পূৰ্ণ নহ'ব তেতিয়ালৈকে আমি এই ধৰণে দৈনিক একাপকৈ চেনি চিৰাপ দি থাকিম। মৌবাহৰ যাতে পৰুৱা বা অন্যান্য শত্ৰুৱে আক্ৰমণ কৰিব নোৱাৰে, তাৰ কাৰণে মৌবাহৰ তলখন পৰিষ্কাৰ হ'ব লাগে আৰু সম্ভৱ হ'লে একোটাকৈ খুটাৰ তলত বাতি দি তাত জ্বলা মবিল বা পানী ঢালি থ'ব লাগে, যাৰ ফলত পৰুৱা ওপৰলৈ উঠিব নোৱাৰিব। আৰু গৰম দিনত কদু বৰলে যাতে আক্ৰমণ কৰিব নোৱাৰে তাৰ বাবে সময়ে সময়ে চকু দি থকা দৰকাৰ। এয়া আজি আপোনালোকক মৌ পালন সম্পৰ্কে দুআষাৰমান বৰ্ণনা কৰিলোঁ। ধন্যবাদ।